ৰাখিছিলোঁ চৰকাৰে আমাক চাব বুলি, কিন্তু আজি কাম কৰি কৰি আমি নিজক পাহৰি পেলাইছোঁ আমি যে এমুঠি দৰমহা পাওঁ। কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষা আহি আছে, এতিয়া আমি টকা পইচা নোজোৰা হৈ গৈছে। সেইকাৰণে চৰকাৰে আমি আজি NHMৰ সমূহ কৰ্মচাৰীসকলে আমি অল আছাম হেল্থ এণ্ড টেকনিকেল এছ'চিয়েশ্যনৰ বেনাৰত আমি আজি 3 দিন ধৰি আমি কৰ্মবিৰতি কৰি আছোঁ। ইয়াৰ কথাটোৱে হ'ল আমি যিখিনি আমাৰ সাধাৰণ ডিমাণ্ড আছে এইখিনি আপোনালোকে আমাক ফুলফিল কৰিম বুলি কৈও এতিয়ালৈ কৰিব পৰা নাই। আপোনালোকে সদায় কৈ থাকে এইটো আমাৰ চেণ্ট্ৰেলৰ কাম বুলি, চেণ্ট্ৰেলৰ প্ৰগ্ৰেম বুলি কয়। সেইদিনাখনে আমি চেণ্ট্ৰেলৰ পৰা এইখন পাইছোঁহি, ইয়াত স্পষ্টকৈ লিখা আছে PMO অফিচৰ পৰা যে এইটো চেণ্ট্ৰেলৰ মেটাৰ নহয়, টোটেলি হেল্থ ডিপাৰ্টমেণ্ট ষ্টেটৰ মেটাৰ। গতিকে আপোনালোকে এবাৰ বলটো ঠেলি দিব চেণ্ট্ৰেললৈকে, চেণ্ট্ৰেল ঠেলি দিব বলটো ষ্টেটলৈকে। আমি কাৰ ওচৰত আমি মূৰ দুৱাম, কাৰ ওচৰত আমি আমাৰ প্ৰাৰ্থনা আমি আগবঢ়াম? আমাৰ মুঠতে হ'ল আপোনালোকে যিহেতু কেন্দ্ৰতো সেই আপোনালোকৰ বিজেপি চৰকাৰ আছে আৰু আমাৰ অসমতো আপোনাৰ বিজেপি চৰকাৰ আছে। আমি জানো আমাৰ যিমানবোৰ মুখ্যমন্ত্ৰী আছে আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী বুলি আপোনাক আমি উপলব্ধি কৰোঁ। সেয়ে আমি ক'ব বিচাৰোঁ আপুনি যি ইচ্ছা কৰে তাকে কৰিব পাৰে, আৰু সেইটো আমি আশা লৈ আপোনালোকৰ আগত আমি কৰযোৰে প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আমাৰ সমস্যাবিলাকক চাওক। আপুনি সদায় যিটো কয় যে এইটো কেন্দ্ৰৰ সমস্যা বুলি, কেন্দ্ৰই আমাক ইয়াৰ পৰা লিখিতভাৱে দিছে যে এইটো আমাৰ ৰাজ্যিক চৰকাৰহে মেটাৰ বুলি। দ্বিতীয়তে আপুনি এবাৰ আপোনাৰ নেতৃত্বতে ঘোষণা হৈছিল এইখন অসম ৰাজপথ আছাম গেজেট নটিফিকেশ্যন কৰিছিলে। ইয়াত এটা পইণ্টছ উল্লেখ আছিলে, এই পইণ্টছটো আপোনালোকে দিছিলে যে গ্ৰেচুইটি ইন লাইন উইথ নৰ্মছ এপ্লিকেবল ফৰ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এ ছেপাৰেট নটিফিকেশ্যন উইল বি ইছ্যুড ইন দিছ ৰিগাৰ্ড। এইটো আপোনালোকে আমাৰ 2021 চনৰ ফেব্ৰুৱাৰী 26 তাৰিখে আপোনালোকে উল্লেখ কৰিছিলে, কিন্তু আজিলৈকেও সেইখিনি দ্বিতীয়খন নটিফিকেশ্যন নোলাল, যাৰ কাৰণে আমি অধীৰ অপেক্ষাৰে আজি 4 বছৰ ধৰি বাট চালোঁ। আমি একো বিচৰা নাই, আমি বিচাৰিছোঁ যে যিখিনি আমাৰ NHM কৰ্মীয়ে আজি NHMৰ হৈ স্বাস্থ্য বিভাগত জড়িত হৈ আছে তেখেতসকলক আপোনালোকে চাকৰি নিয়মীয়া কৰক। নিয়মীয়া কৰিব নোৱাৰা সময়লৈকে 7ম দৰমহা আয়োগত তেখেতসকলক আমাক দৰমহা দিয়ক। আৰু আমি যে বৃদ্ধ অৱস্থা অৰ্থাৎ 60 বছৰ পাৰ কৰাৰ পিছত আমি কি লৈ হাতত যাম, সেইটো আমাৰ ডাঙৰ এটা প্ৰশ্নৰ বিষয় আহি পৰিছে। গতিকে সেইখিনি আমাক এটা ব্যৱস্থা কৰি দিয়ক। আপোনালোকে কয় আমি বিকশিত অসমৰ সেনানী, সেই বিকশিত অসমৰ সেনানীত আমি কি অন্তৰ্ভুক্ত নহয় নেকি? যদি আমাকো তেনেকৈ সেই বিকশিত অসমৰ সেনানী বুলি ভাবে, তেন্তে আমাৰ সেই যি সামান্য আমাৰ দাবী আছে এই দাবীটো পূৰণ কৰক। আমাক বিশেষ একো নালাগে, আমি যি সমকাম কৰি আছোঁ সমকামৰ সমমজুৰি দিয়ক। এইটো ইতিমধ্যে আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে, সেই নিৰ্দেশৰ ভিত্তিতে আমি বিচাৰিছোঁ। আমি বিশেষ একো বিচৰা নাই, এইখিনি বিচাৰিয়ে আপোনালোকক আবেদন জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান আমাৰ NHMৰ কৰ্মচাৰী আছে সকলোৱে অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আণ্ডাৰত আমি 3 দিনীয়া এই কৰ্মবিৰতি পালন কৰিছোঁ। গতিকে ইয়াৰ দ্বাৰা আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ সাধাৰণ যিবিলাক আমাৰ দাবী আছে দাবীবোৰ পূৰ কৰি আমাকো আমাৰ নিজৰ জীৱন যাপন প্ৰণালীত যাতে আমাৰ অসুবিধা নহয় তাৰ কাৰণে আপুনি লক্ষ্য ৰাখিব। ধন্যবাদ। 3 দিনীয়া ধৰ্মঘট আজি 3য় দিন আমি কৰি আছোঁ, চলি আছে। আৰু অল অভাৰ আছামতে এই ধৰ্মঘট চলি আছে, মানে কৰ্মবিৰতি হয়, ধৰ্মঘট নহয়, কৰ্মবিৰতি চলি আছে। একচুৱেলি বেছি কথা ইয়াতে নকওঁ মই, ইয়াতে মেইন কথা হৈছে আজি ইমান বছৰ ধৰি আমাৰ এই NHMৰ স্বাস্থ্যকৰ্মী যিখিনি কষ্ট কৰি আছে আৰু যিখিনি তেওঁলোকে অলৰেডি কৈ আছিলে যে আমাক ৰেগুলাৰ কৰিম আৰু 7 পে কমিশ্যন দিম, এইবিলাক কথা অলৰেডি স্বাস্থ্যমন্ত্ৰী এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়াই কৈছিলে। এতিয়া তেওঁতো মুখ্যমন্ত্ৰী হৈ আছে আৰু তেওঁ এইখিনি ফিল আপ কৰিব পাৰে বুলি আমি আশাবাদী আৰু কৰিব বুলি নিশ্চয় আমি আশা ৰাখিছোঁ। একচুৱেলি আমাৰ 3টাই পইণ্ট আছে যে আমাক ৰেগুলাৰাইজ কৰিব লাগে, আৰু ৰেগুলাৰাইজ কৰিব নোৱাৰিলে আমাক 7 পে কমিশ্যনৰ আণ্ডাৰত এই চেলেৰিটো বা দৰমহাটো দিব লাগে। আৰু তাৰ উপৰিও আমাৰ যিখিনি ৰেগুলাৰৰ কৰ্মচাৰীবিলাকে ৰেগুলাৰৰ যিবিলাক কৰ্মচাৰী যিখিনি সুবিধা পায় যে গ্ৰেচুইটি পেঞ্চন স্কিম বা বেংকৰ পৰা যিবিলাক লোন গোটেইখিনি স্কিম তেওঁলোকে আমাক দিব লাগে। এইখিনিয়ে আমাৰ প্ৰাপ্য আছিল আৰু এইখিনিৰ কাৰণে আজি 3 দিনে আমি 3য় দিনত ভৰি দিছোঁ। এইটো আমি 3য় দিনত এই কৰ্মবিৰতি পালন কৰি আছোঁ। আৰু আমি এটা সময়ত বহুত কষ্ট কৰিছোঁ, ক'ভিডৰ সময়ত আমি বহুত কষ্ট কৰিছোঁ যে দিনে ৰাতি আমি এঠাইত এই PPE কিট পিন্ধি থাকিব লাগে আৰু খুলিবই নোৱাৰোঁ, এনেকুৱা এটা কণ্ডিশ্যন। ঘৰ যায়ে নাপাওঁ, ঘৰৰ ল'ৰা ছোৱালী কি কৰিছে আমি গমেই নাপাওঁ। গতিকে
এনেকুৱা কণ্ডিশ্যন আমাৰ এটা সময়ত গৈছে। গতিকে তেতিয়া কিন্তু আমাক বহুত চৰকাৰৰ বা আমাক বহুত বাহ দিছিলে, বহুত ভাল বুলি কৈছিলে। কিন্তু সেই ভাল বুলি ক'লেতো নহ'ব, আমাৰতো চেলেৰি বা আমাৰ যিটো প্ৰাপ্য সেইটোতো তেওঁলোকে আমাক দিব লাগে। গতিকে আশা ৰাখিছোঁ যে আমাৰ প্ৰাপ্যটো তেওঁলোকে দিয়ে, কাৰণ আমিও সমানে কাম কৰিছোঁ। ডেইলি যিটো আমাৰ NHM-ৰ স্বাস্থ্যকৰ্মীয়ে যিটো অনলাইন আপলোড কৰিব লাগে, বহুত কাম আছে, বহুত ডেইলি বহুত অনলাইন আপলোড কাম দিব লাগে, বহুত কামেই আজিকালি অনলাইনত হয়। গতিকে এইবিলাক কৰি বহুত কষ্ট কৰি আছে। গতিকে আমাৰ প্ৰাপ্যখিনি, আমাৰ চাকৰিটো ৰেগুলাৰ কৰিব লাগে, আৰু চাকৰি ৰেগুলাৰ নোহোৱা পৰ্যন্ত আমাক 7 পে আণ্ডাৰত আমাক দৰমহা দিব লাগে। তাৰোপৰি আমাৰ যিখিনি ৰেগুলাৰে সুবিধা পাইছে, বেংক লোন বা বেংকৰ যিবিলাক স্কীম আছে এইবিলাক আমাক দিব লাগে। বেংকৰ লোন, তাৰোপৰি গ্ৰেচুৱেটি আছে, ইকুৱেল লিভ পলিচি আছে, এইবিলাক আমাক দিব লাগে। পেঞ্চন পলিচি এইবিলাক দিব লাগে, ইকুৱেল ডেথ বেনিফিট এইবিলাক দিব লাগে, ইকুৱেল হেল্থ ইঞ্চুৰেঞ্চ স্কীম আছে, এইবিলাক ইকুৱেল বেংক লোন, এইবিলাক আমাক একচুৱেলি চৰকাৰে দিম বুলি কৈয়ে আহিছে, কিন্তু আজিলৈ আমি পোৱা নাই। এইটো কাৰণে আমি আজি প্ৰতিবাদ কৰিব লগা হৈছে। আৰু যিখিনি ৰেগুলাৰ আছে, চৰকাৰ স্বাস্থ্যকৰ্মী ৰেগুলাৰ আছে, তেওঁলোকৰ দৰমহাৰ আমি মানে 100 ভাগৰ চাগে 30 ভাগ মানহে আমি দৰমহা পাওঁ। আমি আশাত বন্দী হয়, আশা কৰি আজি তেওঁলোকৰ স্কীমত আমি কাম কৰি আছোঁ। সেইকাৰণে আজি এই প্ৰতিবাদ কৰিব লগা হৈছে। লাষ্ট আমি সচলতো আন্দোলন কৰিছিলোঁ। এতিয়া আজি 3 দিনীয়া যে আমাৰ যিটো মানে কৰ্মবিৰতি, আজি 3 দিন হ'ল। গতিকে 3 দিনলৈ আমি কৰ্মবিৰতি ৰাখিছোঁ। আৰু এই 3 দিনতো যদি চৰকাৰে আমাৰ ফালে কোনো দৃষ্টিগোচৰ নকৰে, ইয়াতকৈ আমি অন্য পন্থা ল'ম, আৰু ইয়াতকৈ আমি ডাঙৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম, কাৰণ আমাৰ এইখিনি প্ৰাপ্য আমাক চৰকাৰে দিব লাগে। বিৰতি চলি আছে আমাৰ ইয়াতে। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কৰ্মবিৰতিৰ চলি থকা নিশ্চয় গম পায়। সেইকাৰণে আমি আমাৰ ফালৰ পৰা এতিয়া মহোদয়লৈ প্ৰাৰ্থনা যে আমি ইমান বছৰ কাম কৰিলোঁ, আমি ইমান বছৰ কাম কৰি আমি একে দৰমহা নাপাওঁ। ৰেগুলাৰসকলে যিমান পায় আমি সিমান নাপাওঁ। আমাক নিম্ন এটা দি আমাৰ কামত আমি এইখিনি পইচা লৈ সুখী হ'বলগীয়া হৈছোঁ। কিন্তু আমি এতিয়া আহি গম পালোঁ যে আমাৰ বয়স আধা গ'ল। 18 বছৰ চাকৰি কৰি এতিয়া আমি পিছলৈ তাৰমানে কি কৰিম, এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। ইমান বছৰে চৰকাৰে আমাক ৰেগুলাৰ কৰিব বুলি আশা দি থৈছিলে, আশা ৰাখিছিলোঁ। বুকুত আশা লৈ আমি কাম কৰি আহি আছিলোঁ, আৰু আমি যিমান পাৰোঁ নিজকে আহুতি দিয়াৰ দৰে কাম কৰিছিলোঁ। কিন্তু আমি আশা ৰাখিছিলোঁ চৰকাৰে আমাক চাব বুলি। কিন্তু আজি কাম কৰি আমি নিজক পাহৰি পেলাইছোঁ, আমি যে এমুঠি দৰমহা পাওঁ। কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষা আহি আছে, এতিয়া আমি টকা পইচা নোজোৰা হৈ গৈছে। সেইকাৰণে চৰকাৰে আমাক অকণমান চকু মেলি চাই আমাক যাতে আমাৰ চাকৰি নিয়মীয়া কৰি দিয়ে, আৰু আমাৰ যিখিনি আমি দাবী কৰিছোঁ সেইখিনি দাবী যাতে মানি লয় চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটোৱে অনুৰোধ। মোৰ ক'বলগীয়া ইমানে। 6 চনৰ পৰাই আমি তথা আমাৰ সতীৰ্থ আৰু আমাৰ ছিনিয়ৰসকল আমি NHM-ত কৰ্মৰত। আমি নিৰবিচ্ছিন্নভাৱে অহৰহ আমি অসমৰ জনগণৰ স্বাস্থ্যৰ কাৰণে কষ্ট কৰিছোঁ, দিনে ৰাতি খাটিছোঁ। আমাৰ এইটো নৈতিক দায়িত্ব বুলি ভাবোঁ, কৰ্তব্য বুলি ভাবোঁ যে আমি সাধাৰণ জনতাৰ স্বাস্থ্যৰ কাৰণে আমি কাম কৰিব লাগিব। কিন্তু আমি যেনেকৈ আমাৰ নৈতিক দায়িত্ব বা কৰ্তব্য আমি সুচাৰুৰূপে পালন কৰি আছোঁ, ঠিক তেনেদৰে আমাৰ চৰকাৰৰ দায়িত্ব আছিল যে আমাৰ যিহেতু তেওঁলোকে চাকৰিত নিয়োগ কৰিছে, গতিকে তেওঁলোকৰ দায়িত্ব যে আমাৰ কিবা অসুবিধা হৈছে নেকি বা আমি কিবা সমস্যাত ভুগি আছোঁ নেকি, সেইখিনি বুজ লোৱাটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব। গতিকে আমি ভাবোঁ যে আমাৰ যিবোৰ দাবী আছে, আমাৰ দাবীসমূহ তেওঁলোকে মানি ল'ব লাগে। আমাৰ যেনেকৈ আমি সকলোৱে জানো যে অলপ আগতে কিছুদিন আগতে আমাৰ সৰ্বশিক্ষা মিছনৰ আণ্ডাৰত যিমানখিনি ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী আছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ল। গতিকে আমিও এটা তেনেকুৱা মিছনতে কাম কৰা মানুহ। তেনেকৈ তেওঁলোক যেনেদৰে সৰ্বশিক্ষা মিছনত কাম কৰে, আমি স্বাস্থ্য অভিযান আণ্ডাৰত কাম কৰা মানুহ, আমিও এটা মিছনতে আণ্ডাৰত কাম কৰা মানুহ। গতিকে আমি স্বাস্থ্য মিছনত কাম কৰা মানুহ হিচাপে আমিও বিচাৰোঁ যে আমাৰ ন্যায্য দাবীবোৰ আমাৰ তেওঁলোকে মানি লওক। আমাৰো চাকৰি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে আমাৰ চাকৰিসমূহ তেওঁলোকে নিয়মীয়া কৰক, আৰু আমাৰ যিটো ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক,
সমকামৰ সমদৰমহা যিটো আমি বিচাৰি আছোঁ, যিটো আমাৰ ন্যায্য দাবী হিচাপে আমি গোটেই অসম জুৰি যে আন্দোলন অব্যাহত ৰাখিছোঁ, আমি সেইখিনি দাবীও মানি লৈ চৰকাৰী নৈতিক দায়িত্ব তেওঁলোকে পালন কৰক। আমি বিচাৰোঁ যিটো নেকি আমাৰ গেজেট নটিফিকেশ্যন ওলাইছিলে, গেজেট নটিফিকেশ্যন অনুসৰি আমাৰ সমহাৰত দৰমহা, সমহাৰত আমাক গ্ৰেচুইটি বা সমহাৰত আমাৰ পেঞ্চনৰ সুবিধা, গোটেইখিনি সুবিধা আমি যিখিনি এতিয়ালৈকে বঞ্চিত হৈ আছোঁ, সেই গোটেইখিনি সমস্যা তেওঁলোকে সমাধান কৰক। আমাৰ দাবীসমূহ চৰকাৰে মানি লওক আৰু আমাক আগন্তুক দিনত আমাৰ দেহ মন ভালে থাকিলেহে আমি আমাৰ নিজৰ কৰ্তব্য আমি সুচাৰুৰূপে পালন কৰিব পাৰিম। কিন্তু আমি যদি আমাৰ ন্যায্য দাবীসমূহ যদি মানি নলয় তেতিয়াহ'লে আমি আমাৰ দাবীসমূহ মানি নল'লে আমি বিষণ্ণ মন এটা লৈ আমি মানসিক ভাৰসাম্য হেৰুৱাই বা মানসিক অৱসাদেৰে ভাৰাক্ৰান্ত হৈ জুৰুলা হৈ সৰ্বশ্ৰান্ত হৈ আমি সাধাৰণ জনতাৰ স্বাস্থ্য তথা তেওঁলোকৰ গোটেইখিনি দায়িত্ব আমি কেনেকৈ সমাধান কৰিব পাৰিম সেই বিষয়ে আমি চিন্তিত হৈছোঁ আৰু এয়া নিশ্চয়কৈ আমাৰ জনতাৰ কাৰণে এটা ক্ষতিকাৰক হিচাপে আগন্তুক দিনত পৰিগণিত হ'ব। আজি মাৰ্চ মাহৰ 6 তাৰিখ, যোৱা 4 তাৰিখৰ পৰা আমাৰ খৈৰাবাৰী ব্লক PHCৰ NHM কৰ্মীসকলে 4, 5, 6 একেৰাহে ধৰি তেওঁলোকে কৰ্মবিৰতি আৰম্ভ কৰিছে। আজি 3 দিন হ'ল তেওঁলোকে কৰ্মবিৰতি কৰি আছে, যিহেতু তেওঁলোকে ন্যায্য প্ৰাপ্য দাবী পোৱা নাই। আজি 2006 চনৰ পৰাই NHM আৰম্ভ হৈছে, আজি কুপতি তেওঁলোকে ন্যায্য প্ৰাপ্যৰ দাবী পোৱাই নাই। সেয়েহে মন্ত্ৰী মহোদয়ক আমাৰ ৰেগুলাৰ কৰ্মচাৰীৰ ফালৰ পৰা আমি বিশেষভাৱে অনুৰোধ জনাওঁ যে তেওঁলোকে যিখিনি সম পৰিমাণৰ আমাৰ পাব লগা ন্যায্য প্ৰাপ্যৰ দাবী সেইখিনি যাতে তেওঁলোকক পূৰণ কৰে। যিহেতু আজি 3 দিন ধৰি তেওঁলোক নোহোৱাৰ কাৰণে আমাৰ যিখিনি নৈমিত্তিক কৰ্মৰাজি সেইখিনি আমাৰ বহুত ব্যাঘাত জন্মিছে, যিহেতু আমি ৰেগুলাৰ কৰ্মচাৰী কম আৰু আমাৰ ব্লক PHCৰ সৰহখিনি NRSM কৰ্মচাৰী হয়। তেওঁলোক নোহোৱাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে। যোৱাকালি আমাৰ ছেছন হৈ গ'ল, ছেছনতো বহুত অনুপস্থিতি, গতিকে আমি তেনেই ন্যূনতম ৰেগুলাৰ কৰ্মচাৰী আমি ইমানখিনি কাম সামৰি ল'ব নোৱাৰোঁ। যিহেতু আমি অসুবিধা অনুভৱ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি আপোনাক মন্ত্ৰী মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যিখিনি বিচাৰিছে দাবী সেই আপোনালোকৰ জ্ঞান অনুসাৰে সেইখিনি পূৰণ কৰিবলৈ মই বিশেষভাৱে অনুৰোধ আমাৰ ৰেগুলাৰ কৰ্মচাৰীৰ ফালৰ পৰা অনুৰোধ জনালোঁ। আৰু তেওঁলোকৰ কৰ্মবিৰতিৰ যিখিনি ফলাফল সেই ফলাফলখিনি আপোনালোকৰ যিখিনি ঘোষণা কৰা কথা সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু তেওঁলোকেতো বিৰতি কৰিলেই, এতিয়া বিৰতিৰ পিছত আপোনালোকে যদি একো ব্যৱস্থা হাতত নলয় তেতিয়া আমি গম পাম যে আমাৰ যিখিনি NRSM কৰ্মী তেওঁলোকৰ ফালৰ আপোনালোকে মাহীয়াৰ চকুৰে চাইছে। যিহেতু আমাক দিছে আমি নকওঁ, আমি যিখিনি পাব লাগে পাই আছোঁ, কিন্তু তেওঁলোকক যাতে মাহীয়াৰ চকুৰে নেচাই পেলাই আপোনালোকে সম পৰিমাণৰ দৰমহা দিয়ক। যদিও ৰেগুলাৰ কৰিব নোৱাৰে, সম পৰিমাণৰ দৰমহা দি পেলাই সকলোকে সন্তুষ্ট কৰিব বুলি আমাৰ ৰেগুলাৰ কৰ্মচাৰীৰ ফালৰ পৰা বিশেষভাৱে মন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনালোঁ।